আজি বিয়লি 2 বজাত নলবাৰী বৰনদীত নলবাৰী জিলা ঔষধ পৰিদৰ্শক আৰু নলবাৰী জিলা ঔষধ ব্যৱসায়ী সন্থাৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। বৰনদী হাটখোলা দুৰ্গা মন্দিৰৰ অভ্যৰ্থনা কক্ষত ঔষধ ব্যৱসায়ী নৱকুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত নলবাৰী জিলা ঔষধ পৰিদৰ্শক অনুজ্যোতি শইকীয়াই ব্যৱসায়ীসকলক ক্ষতিকাৰক তথা মাৰাত্মক ব্যাধিৰ কাৰক ড্ৰাগছৰ বিৰুদ্ধে সৰব হৈ থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে সতৰ্কীকৰণ বিধি উলংঘা নকৰিবলৈও আহ্বান জনায়। লগতে পৰিদৰ্শকগৰাকীয়ে ড্ৰাগছৰ ভয়াৱহতা সম্পৰ্কে উপস্থিত থকা গাঁও প্ৰধান, শিক্ষক, সংবাদসেৱী তথা সচেতন ৰাইজৰ উদ্দেশ্যি বিতংকৈ ব্যাখ্যা আগবঢ়াই সজাগ কৰি তোলা পৰিলক্ষিত হয়। সদৌ অসম ঔষধ ব্যৱসায়ী সন্থাৰ প্ৰশাসনিক বিষয়া প্ৰকাশ শৰ্মাই যধে মধে ঔষধ, চিৰিঞ্জ আদি যাতে বিক্ৰী নকৰে আৰু এখন সুস্থ সমাজ নিৰ্মাণৰ অংশীদাৰ হ'বলৈ সকলোকে অনুৰোধ জনায়। কেইবাগৰাকীও সংবাদকৰ্মী উপস্থিত থকা আজিৰ এই সজাগতা সভাখনত প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান তথা দ্য কিডছ প্লেনেট স্কুলৰ সঞ্চালক ৰূপক বৈশ্যই প্ৰতিগৰাকী ঔষধ ব্যৱসায়ীলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সমাজৰ আদৰ্শস্বৰূপ হৈ ৰোগীসকলক সেৱা আগবঢ়াই যোৱাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে আনকো সজাগ কৰি তুলিবলৈ অনুৰোধ জনায়। সভাখনত জিলা গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থাৰ সভাপতি ৰঞ্জিত শৰ্মা, সম্পাদক হেমাংক বৰ্মন, বৰনদী গাঁৱৰ গাঁও প্ৰধান মদন শৰ্মা, শিক্ষক জয়ন্ত ডেকা, নলবাৰী জিলা ঔষধ ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক পলাশ পৰাণ শৰ্মা, MPW চক্ৰেশ্বৰ খাউত, সাংবাদিক মানিক ডেকা প্ৰমুখ্যে ঔষধ ব্যৱসায়ীসকলৰ লগতে অৰ্ধশতাধিক বিভিন্ন স্তৰৰ লোক উপস্থিত থাকে। কম জেনেৰেশ্যনৰ মাজত আজিকালি ড্ৰাগছৰ যোনটো প্ৰৱণতাটো বাঢ়ি গৈছে তেখেতসকলে, গতিকে তাহাঁতৰ সমাজখন যাতে সুস্থ হৈ থাকিব পাৰে আৰু যাতে আমাৰ যোনটো উঠি অহা জেনেৰেশ্যনে যাতে ড্ৰাগছ মুক্ত হ'ব পাৰে, তাৰ কাৰণে আমি বিশেষকৈ সজাগতা সভাখন আমি অনুষ্ঠিত কৰা হৈছিলোঁ। আৰু য়ং জেনেৰেশ্যনে যাতে কোনো ধৰণৰ ড্ৰাগছ ব্যৱহাৰ নহয় আৰু যাতে ফাৰ্মাচী তেনেকুৱা ধৰণৰ আমাৰ যোনবোৰ ঔষধ ব্যৱহাৰী যোনবোৰ দোকান দি আছে বা যোনবোৰ ফাৰ্মাচী অ'নাৰ তেখেতসকলেও যাতে কোনো ধৰণৰ আৰু এনেকুৱা ধৰণৰ ড্ৰাগছ জাতীয় বস্তু বা চাইক'ট্ৰপিক ছাবষ্টেঞ্চো যাতে কোনো মিছ ইউজ নহয় তেখেতসকলকো সাৱধানতা অৱলম্বন কৰা হৈছে। নলবাৰী জিলা ঔষধ পৰিদৰ্শকৰ পৰামৰ্শ মৰ্মে আমি নলবাৰী জিলা ঔষধ ব্যৱসায়ী সন্থাই আমাৰ নলবাৰী জিলাৰ একাংশ আমাৰ ফাৰ্মাচিষ্ট আৰু আমাৰ ৰিটেইলৰ সামৰিকৈ এখন বৰনদীত এখন সজাগতা সভা আহ্বান কৰিছোঁ। এই সজাগতা সভাত আমাৰ এই সমাজত ড্ৰাগছৰ যিটো আমাৰ ইয়াতে পৰিৱেশ চলি আছে, ড্ৰাগছ লোৱা মানুহৰ যিটো চক্ৰ, এই চক্ৰটোৱে বিভিন্ন ঠাইত কাম কৰি থকা বুলি আমি পেপাৰে পত্ৰই বা বিভিন্ন মানুহৰ পৰা পাইছোঁ। আৰু এই ক্ষেত্ৰত সকলোকে মাতি আনি আমাৰ যিখিনি অন্তত ৰিটেইলাৰ, এই ৰিটেইলাৰখিনিয়ে যেন ভৱিষ্যতে এই ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰে, কোনো ধৰণৰ নিচাজাতীয় ঔষধ বিক্ৰী নকৰে আৰু যিখিনি অবৈধ বুলি যিখিনি আমাৰ ইন্সপেক্টৰ মহোদয়ে কৈছে, যিখিনি ঔষধ আমাৰ ইয়াতে বিক্ৰী কৰিব নোৱাৰে সেইখিনি বিক্ৰী নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিছে। আৰু সকলোৱে লগ হৈ সকলোকে মাৰ বান্ধি আমি এটা প্ৰতিবাদ কৰিছোঁ যে এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে আমাৰ এই এৰিয়াত ড্ৰাগছ মুক্ত হ'ব। আমি আশা কৰিছোঁ ৰাইজে আমাক সহযোগ কৰক, আমাৰ ব্যৱসায়ী আমাৰ ক্ষেত্ৰত সহযোগ কৰিব। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।